Hello everyone, মৰমৰ ছাত্ৰ ছাত্ৰীসকল আজি মই তোমালোকৰ লগত এডুকেশ্যনৰ প্ৰথম চেপ্টাৰৰ কেইটামান মোস্ট ইম্পৰ্টেন্ট কোৱেশ্চন আনসাৰ আলোচনা কৰিম আৰু এই গুটেই কেইটা কোৱেশ্চন আনসাৰ মই নিজে লিখা কিতাপৰ পৰা থাকিব মই তোমালোকৰ কাৰণে অধ্যয়ন নামৰ এখন গাইডবুক প্ৰস্তুত কৰিছো এখন সম্পূৰ্ণ কোৱেশ্চন আনসাৰ বেস গাইডবুক হয় আৰু ইয়াতে তোমালোকে প্ৰতিটো চেপ্টাৰৰ প্ৰতিটো টপিকৰ ওপৰত যিমানবোৰ প্ৰশ্ন হোৱাৰ সম্ভাৱনা থাকে গুটেই কেইটা প্ৰশ্নৰ উত্তৰ সিস্টেমেটিক ভাৱে আৰু সিৰিয়ালি তোমালোকে ইয়াতে পাবা একেবাৰে সহজ সৰল ভাষাৰ মাধ্যমত পৰ্যাপ্ত পৰিমাণে উদাহৰণৰ সহায়ত এই কোৱেশ্চন আনসাৰসমূহ প্ৰস্তুত কৰা হৈছে এই কিতাপখন তোমালোকে পঢ়িলে তোমালোকে আৰু আন কোনো কিতাপ বিচাৰি থকাৰ দৰকাৰ নাই গুটেইখিনি কোৱেশ্চন আনসাৰ ইয়াতে পাবা আৰু লাষ্ট 12 বছৰৰ এইচএস ফাইনাল এক্সামত আহা প্ৰতিটো প্ৰশ্নোত্তৰ এই কিতাপখনত সন্নিবিষ্ট কৰা হৈছে তো যদি কিতাপখন তুমি পাব বিচাৰা বা লব বিচাৰা তেতিয়াহলে এই নম্বৰত যোগাযোগ কৰিবা মই তোমাক অনলাইন পাৰ্সেল পঠিয়াই দিয়াৰ ব্যৱস্থা কৰিম গতিকে আজিৰ কেইটামান মোস্ট ইম্পৰ্টেন্ট কোৱেশ্চন আনসাৰলৈ আগবাঢ়িছো সোৱা তোমালোকে কোৱেশ্চন আনসাৰখিনি চাই লবা এনেকে এইটো হৈছে প্ৰথম চেপ্টাৰ দেখাই পাইছা আৰু চেপ্টাৰটোৰ নাম হৈছে স্বাধীনোত্তৰ কালৰ ভাৰতবৰ্ষ আৰু অসমৰ মাধ্যমিক শিক্ষা ইয়াৰ জিমানবোৰ প্ৰশ্ন হ'ব পাৰে ইম্পৰ্টেন্ট কোৱেশ্চন আনসাৰ খিনি ইয়াতে তোমালোকে পাবা তো ইয়াৰে প্ৰথম প্ৰশ্নটো হৈছে মাধ্যমিক শিক্ষা বুলিলে কি বুজা সোৱা ছাত্ৰ ছাত্ৰীসকলে যে শিক্ষা লাভ কৰে অৰ্থাৎ তোমালোকে এই সৰুৰ পৰা শিক্ষা লাভ কৰি আহিছা তো তোমালোকে এটা শিক্ষাৰ কিছুমান পৰ্যায়ৰ মাধ্যমেদি আগবাঢ়ি আহিছা এটা একোটা স্তৰ তোমালোকে অতিক্ৰম কৰি কৰি আজিৰ অৱস্থা আহি পাইছা আৰু হয়তো ভৱিষ্যতো শিক্ষা লাভ কৰি থাকিবা তো ইয়াতে কি পৰ্যায় অতিক্ৰম কৰিছা প্ৰথমতে তুমি প্ৰাক প্ৰাথমিক পৰ্যায়ত তুমি শিক্ষা লাভ কৰিছা অৰ্থাৎ অঙ্গনবাদী হওক বা তোমাৰ এই অঙ্কুৰ মুকুল এনে ধৰণৰ ক্লাস বিলাক পঢ়িছা বা ইংলিশ মিডিয়ামত যিসকলে পঢ়ে তেওঁলোকে নাৰ্সাৰী বা এলকেজি ইউকেজি এনে ধৰণৰ ক্লাস বিলাক তেওঁলোকে পঢ়িব লগা হয় এইখিনি ক্লাস পাস কৰাৰ পিছত কি হয় ছাত্ৰ এজনে এলপি স্কুলত খমায় এলপি স্কুলত এডমিশন লয় এলপি স্কুল পাস কৰাৰ পিছত এমই স্কুলত তেওঁ এডমিশন লয় এমই স্কুল পাস কৰাৰ পিছত হাই স্কুল পঢ়ে তাৰ পিছত হায়াৰ সেকেন্ডাৰী পঢ়ে তাৰ পিছতহে তেওঁ কি কৰে কলেজলৈ যায় অৰ্থাৎ হায়াৰ এডুকেশন লাভ কৰে তো ইয়াতে শিক্ষাৰ এটা নিৰ্দিষ্ট স্তৰ আছে পৰ্যায় আছে আৰু একোটা পৰ্যায় তেওঁ যেতিয়া পাস কৰে তেতিয়া অন্য এটা স্তৰলৈ তেওঁ আগবাঢ়ি যায় তো ইয়াতে আমি মাধ্যমিক শিক্ষা বুলি ক'লে বিশেষকৈ ক্লাস 9 ৰ পৰা 12 ৰ এই চাৰিটা ক্লাছৰ কথা আমি ক'ব পাৰো তো এই চাৰিটা ইয়াতে আমি আনসাৰটো দুই ধৰণে দিব পাৰো আমি ক'ব পাৰো যে এজন ছাত্ৰৰ নৱম শ্ৰেণীৰ পৰা দ্বাদশ শ্ৰেণীলৈকে ছাত্ৰ এজনে যিখিনি শিক্ষা লাভ কৰে তাকে মাধ্যমিক শিক্ষা বুলি কোৱা হয় এটো এটা এক ধৰণৰ উত্তৰ আমি দিব পাৰো কিন্তু ইয়াতে মই আনসাৰটো কেনেকুৱাকৈ লিখি দিছো যে এজন ব্যক্তিয়ে যিখিনি তো প্ৰাথমিক শিক্ষা লাভ কৰে আৰু উচ্চ শিক্ষা লাভ কৰে প্ৰাথমিক শিক্ষা আৰু উচ্চ শিক্ষাৰ মাজত যেটো শিক্ষা থাকে এই শিক্ষাটোই হৈছে মাধ্যমিক শিক্ষা অৰ্থাৎ এলপি আৰু এমই স্কুলৰ শিক্ষাটোক কোৱা হয় প্ৰাথমিক শিক্ষা তাৰ পিছত হাই স্কুল আৰু হায়াৰ সেকেন্ডাৰী শিক্ষাটোক কোৱা হয় মানে তোমাৰ মাধ্যমিক শিক্ষা আৰু হায়াৰ সেকেন্ডাৰী পাস কৰাৰ পিছত তেওঁ যি শিক্ষা লাভ কৰে তাক কোৱা হয় উচ্চ শিক্ষা তেতিয়ালে আমি কি পালো যে প্ৰাথমিক শিক্ষা আৰু উচ্চ শিক্ষাৰ মাজত যেটো পৰ্যায় থাকিল হেতুই হৈছে মাধ্যমিক শিক্ষা অৰ্থাৎ এটো একেবাৰে সহজকৈ যদি আমি মনত ৰাখো তেতিয়ালে কি হ'ব ক্লাস 9 ৰ পৰা 12 লৈকে এই চাৰিটা ক্লাছক একেলগে মাধ্যমিক শিক্ষা বুলি কোৱা হয় হেকাৰণে মই ইয়াতে ভাগ কৰি দেখুৱাই দিছো যে মাধ্যমিক শিক্ষাক দুটা ভাগত ভাগ কৰা হৈছে এটাৰ নাম হৈছে উচ্চ মাধ্যমিক অৰ্থাৎ হাই স্কুলত কি ক্লাছ থাকে 9 আৰু 10 থাকে এতে নৱম আৰু দশম বুলি লিখি দিছো দ্বিতীয়টো হৈছে উচ্চতৰ মাধ্যমিক অৰ্থাৎ হায়াৰ সেকেন্ডাৰী স্কুল হায়াৰ সেকেন্ডাৰীত কি ক্লাছ থাকে একাদশ আৰু দ্বাদশ অৰ্থাৎ 11 আৰু 12 এই 9 ৰ পৰা 12 লৈকে যিকেটা ক্লাছ অৰ্থাৎ চাৰিটা ক্লাছ থাকে এই চাৰিটা ক্লাছৰ শিক্ষাক একেলগে মাধ্যমিক শিক্ষা বুলি কোৱা হয় গতিকে এইখিনি কথা মনত ৰাখিলে হল এটা আমি পালো দুই ধৰণে আনসাৰটো ক'ব পাৰো নৱমৰ পৰা দ্বাদশ শ্ৰেণীলৈকে যিখিনি শিক্ষা লাভ কৰে তাকেই মাধ্যমিক শিক্ষা বুলি কোৱা হয় নাইবা এজন ব্যক্তিয়ে যেতিয়া প্ৰাথমিক শিক্ষা আৰু তেওঁৰ উচ্চ শিক্ষাৰ মাজত যেটো শিক্ষা থাকে প্ৰাথমিক শিক্ষা লাভ কৰাৰ পিছত আৰু উচ্চ শিক্ষা লাভ কৰাৰ আগত যেটো শিক্ষা তেওঁ লাভ কৰে তাকেই মাধ্যমিক শিক্ষা বুলি কয় এতিয়া 2 নম্বৰ প্ৰশ্নটোলৈ মন কৰা
অসমৰ প্ৰথমখন মাধ্যমিক বিদ্যালয়ৰ নাম কি আছিল এই প্ৰশ্নটো বহুতবাৰ আহি গৈছে বহুত বেছি ইম্পৰ্টেন্ট হয় অসমৰ প্ৰথমখন মাধ্যমিক বিদ্যালয়ৰ নাম হৈছে গুৱাহাটী সেমিনাৰী স্কুল এটো মনত ৰাখিবা এইকেইটা খুবেই শৰ্ট কোৱেশ্চন হয় বৰ বিশেষ বুজি পাব লগা নাথাকে এইখিনি একোটা ফ্যাক্ট হয় তোমালোকে মনত ৰাখিব লাগিব 3 নম্বৰ প্ৰশ্নটো চাবা এই যে অলপ আগতে আমি পালো যে অসমৰ প্ৰথমখন মাধ্যমিক বিদ্যালয়ৰ নাম হৈছে গুৱাহাটী সেমিনাৰী স্কুল আৰু এই গুৱাহাটী সেমিনাৰী স্কুলৰ বৰ্তমান নাম কি এটো যেতিয়া স্কুলখন স্থাপিত হৈছিল তেতিয়া তাৰ নাম আছিল গুৱাহাটী সেমিনাৰী স্কুল হেতু বৰ্তমান কি বুলি জনা যায় কি নামেৰে জনা যায় বৰ্তমান তাৰ নাম হৈছে কটন কলেজিয়েট স্কুল মৰম ছাত্ৰ ছাত্ৰী সকল তোমালোকে কটন কলেজৰ নাম শুনিছা কটন কলেজ বা বৰ্তমান কটন বিশ্ববিদ্যালয় হয় কিন্তু সেই কটন বিশ্ববিদ্যালয় কিন্তু এইখন স্কুল একেই নহয় কটন বিশ্ববিদ্যালয় বেলেগ বা কটন কলেজ বেলেগ আকৌ এই কটন কলেজিয়েট স্কুলখন বেলেগ এইখনৰ পুৰণি নাম হৈছে গুৱাহাটী সেমিনাৰী স্কুল আৰু গুৱাহাটী সেমিনাৰী স্কুলৰে বৰ্তমান নাম হৈছে বা নতুন নাম হৈছে কটন কলেজিয়েট স্কুল গতিকে এইখিনি মনত ৰাখিবা এইটো এটা ইম্পৰ্টেন্ট কোৱেশ্চন হয় তো তাৰ পিছত তোমালোকে 4 নম্বৰ কোৱেশ্চনটো চোৱা 4 নম্বৰ কোৱেশ্চনত কি দিয়া আছে গুৱাহাটী সেমিনাৰী স্কুল কেতিয়া স্থাপন কৰা হৈছিল গুৱাহাটী সেমিনাৰী স্কুলখন 1835 চনত স্থাপন কৰা হৈছিল তাৰপিছত 5 নম্বৰ কোৱেশ্চন চোৱা অসমৰ প্ৰথম বিশ্ববিদ্যালয়ৰ নাম কি অসমত স্থাপিত হোৱা প্ৰথমখন বিশ্ববিদ্যালয়ৰ নাম হৈছে আমাৰ সকলোৰে পৰিচিত গুৱাহাটী বিশ্ববিদ্যালয় এটো মনত ৰাখিবা তাৰ লগতে এটা প্ৰশ্ন খুদিব পাৰে যে গুৱাহাটী বিশ্ববিদ্যালয়খন কেতিয়া স্থাপন কৰা হৈছিল এই বিশ্ববিদ্যালয়খন 1948 চনত স্থাপন কৰা হৈছিল এটো লগতে মনত ৰাখিবা তাৰ পিছৰ প্ৰশ্নটো হৈছে ভাৰতৰ মাধ্যমিক শিক্ষাৰ উন্নতিৰ বাবে গঠন হোৱা দুটা শিক্ষা আয়োগৰ নাম লিখা যে ভাৰতবৰ্ষ স্বাধীন হোৱাৰ পিছত এই ভাৰতবৰ্ষৰ মাধ্যমিক শিক্ষাটোক আগবঢ়াই লবৰ কাৰণে বা এই মাধ্যমিক শিক্ষাৰ উন্নতি সাধনৰ কাৰণে কি কৰিছিলে চৰকাৰে দুটা শিক্ষা আয়োগ গঠন কৰিছিল অৰ্থাৎ কেইবাটাও শিক্ষা আয়োগ গঠন কৰিছিল তাৰ পৰা আমাক ইয়াতে দুটা খুদিছে যে ভাৰতৰ মাধ্যমিক শিক্ষাৰ বিকাশৰ কাৰণে বা উন্নতিৰ কাৰণে গঠন হোৱা দুটা শিক্ষা আয়োগৰ নাম লিখিব লাগে আয়োগ বুলি কলে কমিশন বুলি কোৱা হয় বা এক ধৰণৰ কমিটি বুলিও ক'ব পাৰা যেটো কমিটিয়ে শিক্ষাৰ উন্নতিৰ কাৰণে বা শিক্ষা ব্যৱস্থাটো আগবঢ়াই লৈ যাবৰ কাৰণে বিভিন্ন ধৰণৰ চিন্তা চৰ্চা কৰিছিল গৱেষণা কৰিছিল আৰু সেইমতে চৰকাৰক পৰামৰ্শ দিছিল চৰকাৰে সেইমতে কামকাজখিনি কৰি শিক্ষা ব্যৱস্থাটো আগবঢ়াই নিয়াৰ কাৰণে যত্ন কৰিছিল তো তেনে ধৰণৰ দুটা শিক্ষা আয়োগৰ নাম হৈছে এটা হৈছে মাধ্যমিক শিক্ষা আয়োগ যাৰ অন্য এটা নাম হৈছে মোডালিয়াৰ আয়োগ এতে মোডালিয়াৰ আয়োগ বুলি লিখিছো আৰু 2 নম্বৰটো হৈছে কুঠাৰী আয়োগ গতিকে তোমালোকে এই প্ৰশ্নটোৰ উত্তৰ এনেকৈ মনত ৰাখিবা দুটা শিক্ষা আয়োগৰ নাম হৈছে এটা হৈছে মোডালিয়াৰ আয়োগ আৰু এটা হৈছে কুঠাৰী আয়োগ এই মোডালিয়াৰ আয়োগ গঠন হৈছিল 1952 আৰু কুঠাৰী আয়োগ গঠন হৈছিল 1964 ত এই সম্পৰ্কে আমি আলোচনা কৰিম গতিকে চোৱা তাৰ পৰৱৰ্তী সময়ত কোৱেশ্চন বিলাক কি আছে এতিয়া আমি 8 নম্বৰ প্ৰশ্নটো যদি চাও ইয়াতে দিছে মাধ্যমিক শিক্ষা আয়োগ কেতিয়া গঠন কৰা হৈছিল মাধ্যমিক শিক্ষা আয়োগ গঠন কৰা হৈছিল 1952 চনৰ 23 সেপ্টেম্বৰ তাৰিখে গতিকে এইবিলাক একোটা ফ্যাকচুৱেল বস্তু হয় এটো তুমি এক ধৰণৰ মুখস্থ কৰিব লাগিব বা মনত ৰাখিব লাগিব বুজি পাব লগা বহুতখিনি কোৱেশ্চন আনসাৰ আছে সেইখিনি মই পৰ্যায়ক্ৰমে তোমালোকক বুজাম নিশ্চয় পৰৱৰ্তী সময়ত সেই কোৱেশ্চন আনসাৰখিনি পাবা মই বিস্তৃতভাৱে তোমাক মই বুজাই দিম তোমাৰ মনত ৰখাত সুবিধা হ'ব মুখস্থ কৰাৰ খুব বেছি প্ৰয়োজন নহব কিন্তু এই কথাবোৰ কৰবাত মুখস্থ কৰাৰ দৰকাৰ আছে যে মাধ্যমিক শিক্ষা আয়োগ কেতিয়া গঠন হৈছিল বা কেতিয়া ইয়াক প্ৰতিষ্ঠা কৰা হৈছিল এটো 1952 চনৰ 23 সেপ্টেম্বৰ তাৰিখ এটো মনত ৰাখিবা তাৰ লগতে প্ৰশ্নটো হৈছে মাধ্যমিক শিক্ষা আয়োগ কেতিয়া উদ্বোধন কৰা হৈছিল অৰ্থাৎ ইয়াৰ ইনগ্ৰেচন কেতিয়া হৈছিল উদ্বোধন কৰা হৈছিল 1952 অৰ্থাৎ যেই বছৰত যেটো বছৰত ইয়াক স্থাপন কৰা হৈছিল সেইটো বছৰতে 6 অক্টোবৰ তাৰিখে গঠন হৈছিল 23 সেপ্টেম্বৰ তাৰিখে আৰু ইয়াৰ উদ্বোধন হৈছিল 6 অক্টোবৰ তাৰিখে এইখিনি মনত ৰাখিবা তাৰ পিছত এটা প্ৰশ্ন হ'ব পাৰে যে মাধ্যমিক শিক্ষা আয়োগ যে উদ্বোধন হৈছিল কোনে উদ্বোধন কৰিছিল ইয়াৰ ইনগ্ৰেচনটো কোনে কৰিছিল ইয়াৰ ইনগ্ৰেচন কৰিছিল মৌলানা আবুল কালাম আজাদে গতিকে তেখেতৰ নামটো মনত ৰাখিবা আৰু মৌলানা আবুল কালাম আজাদ কোন হয় তেওঁ ভাৰতবৰ্ষৰ প্ৰথম শিক্ষা মন্ত্ৰী হয় এইটো লগতে মনত ৰাখিবা যে ভাৰতবৰ্ষৰ প্ৰথম শিক্ষা মন্ত্ৰী গৰাকীৰ নাম কি আছিল মৌলানা আবুল কালাম আজাদ তাৰপিছত 12 নম্বৰ কোৱেশ্চনটো চোৱা মাধ্যমিক শিক্ষা আয়োগৰ সভাপতি কোন আছিল
মাধ্যমিক শিক্ষা আয়োগৰ সভাপতি আছিল ডক্টৰ লক্ষ্মণ স্বামী মুডালিয়াৰ আৰু এইখিনিতে আৰু এটা প্ৰশ্ন হয় যে মাধ্যমিক শিক্ষা আয়োগক আন এটা কি নামেৰে জনা যায় ইয়াৰ আন কি নাম আছে ইয়াৰ আন এটা নাম হৈছে মুডালিয়াৰ আয়োগ কাৰণ ইয়াৰ যিজন সভাপতি তাৰ নাম হৈছে ডক্টৰ লক্ষ্মণ স্বামী মুডালিয়াৰ তেওঁৰ যিটো উপাধি নামৰ উপাধি সেইটো হৈছে মুডালিয়াৰ তেওঁৰ নামেৰেই অৰ্থাৎ তেওঁ সন্মান জনাই তেওঁৰ নামেৰেই এই আয়োগখনৰ নাম দিয়া হৈছিল মুডালিয়াৰ আয়োগ এইটো এটা বেলেগকৈ প্ৰশ্ন হয় এইটো প্ৰশ্ন মই ইয়াতে ইনক্লুড কৰিছো এই প্ৰশ্নৰ উত্তৰটো তোমালোকে চাবা এইটো 13 নম্বৰ কোৱেশ্চনত দেখা পাইছা যে মাধ্যমিক শিক্ষা আয়োগক আন এটা কি নামেৰে জনা যায় এইটো হৈছে মুডালিয়াৰ আয়োগ কিয় মুডালিয়াৰ আয়োগ বুলি কোৱা হয় কাৰণ ইয়াৰ সভাপতিজনৰ নাম আছিল লক্ষ্মণ স্বামী মুডালিয়াৰ এই মুডালিয়াৰ না তেওঁৰ নামৰ পৰাই আনি ইয়াতে সন্মান জনকভাৱে সন্মান দেখুৱাই ইয়াতে তেওঁৰ নামেৰে আয়োগখনৰ নাম কি কৰিছিলে নামকৰণ কৰিছিলে তাৰপিছত 14 নম্বৰ প্ৰশ্নটো চাবা মাধ্যমিক শিক্ষা আয়োগৰ সম্পাদক কোন আছিল সম্পাদক এতিয়া সভাপতি মানে হৈছে প্ৰেসিডেন্ট আৰু সম্পাদক মানে হৈছে সেক্ৰেটাৰী প্ৰেসিডেন্ট আছিল ডক্টৰ লক্ষ্মণ স্বামী মুডালিয়াৰ আৰু সেক্ৰেটাৰী কোন আছিল অৰ্থাৎ সম্পাদক কোন আছিল ডক্টৰ এএন বসু গতিকে এই ক্ষেত্ৰত দুজন মানুহৰ নাম তোমালোকে মনত ৰাখিব লাগিব মাধ্যমিক শিক্ষা আয়োগৰ অন্য এটা নাম পালো মুডালিয়াৰ আয়োগ আৰু মুডালিয়াৰ আয়োগৰ সভাপতি আছিল ডক্টৰ লক্ষ্মণ স্বামী মুডালিয়াৰ লগতে মুডালিয়াৰ আয়োগ বা মাধ্যমিক শিক্ষা আয়োগ যেটোৱে নুকুৱা কিয়া একেই বস্তু মাধ্যমিক শিক্ষা আয়োগৰ সম্পাদক কোন আছিল বুলি যদি প্ৰশ্ন খুদে তেতিয়ালে কি হ'ব ডক্টৰ এএন বসু তাৰ লগতে 15 নম্বৰ প্ৰশ্নটো চোৱা মুডালিয়াৰ আয়োগৰ মুঠ সদস্য কেইজন আছিল মুডালিয়াৰ আয়োগ বা এই যেটো কমিশন বনোৱা হৈছিল মানে এটা যেটো কমিটি বনোৱা হৈছিল এই কমিটিত মুঠ সদস্য আছিল 9 জন এই কথাটো মনত ৰাখিব লাগিব লগতে ইয়াৰ নেতৃত্ব কোনে দিছিল এই যিজন এই 9 জন সদস্যৰে গঠিত যেটো কমিটি বা কমিশন আছিল সেই কমিশনৰ মূল নেতৃত্ব লিডাৰশিপ কোনে লৈছিল ইয়াৰ নেতা মূল নেতা কোন আছিল তো আমি অলপ আগতেই পাইছো ইয়াৰ সভাপতিজন আছিল ডক্টৰ লক্ষ্মণ স্বামী মুডালিয়াৰ গতিকে মূল নেতাজন বা মূল নেতৃত্ব লোৱা ব্যক্তিজনো কি আছিল তেৱেই আছিল ডক্টৰ লক্ষ্মণ স্বামী মুডালিয়াৰ এতে একে নিচিনা কথাই যে মাধ্যমিক শিক্ষা আয়োগৰ সভাপতি কোন আছিল বুলি যদি প্ৰশ্ন খুদে তেতিয়াও হ'ব ডক্টৰ লক্ষ্মণ স্বামী মুডালিয়াৰ আকৌ যদি এই মুডালিয়াৰ আয়োগ বা মাধ্যমিক শিক্ষা আয়োগৰ নেতৃত্ব কোনে লৈছিল এটো যদি প্ৰশ্ন হয় তথাপিও কি হ'ব ডক্টৰ লক্ষ্মণ স্বামী মুডালিয়াৰ 17 নম্বৰ প্ৰশ্নটো চোৱা মুডালিয়াৰ আয়োগৰ প্ৰতিবেদনখন কেতিয়া চৰকাৰৰ ওচৰত দাখিল কৰা হৈছিল অৰ্থাৎ চৰকাৰে এটা আয়োগ বনাই দিছিলে এটা কমিটি বনাই দিছিলে সেই কমিটিৰ এটা নিৰ্দিষ্ট লক্ষ্য আছিল সেই লক্ষ্য আগত ৰাখি তেওঁলোকে কি কৰিছিল এটা ৰিপৰ্ট প্ৰস্তুত কৰিছিল সেই ৰিপৰ্টটো চৰকাৰৰ ওচৰত দাখিল কৰিব লাগিব আৰু চৰকাৰে সেইমতে তাক ইমপ্লিমেন্ট কৰিব মানে কামত খটাব তাক প্ৰয়োগ কৰিব এই যে তেওঁলোকে যে এটা ৰিপৰ্ট প্ৰস্তুত কৰিছিল হেতু অসমীয়াত কি বুলি কৈছে প্ৰতিবেদন সেই প্ৰতিবেদনখন আয়োগে মুডালিয়াৰ আয়োগে প্ৰতিবেদনখন চৰকাৰৰ ওচৰত কোন দিনা দাখিল কৰিছিল বা সাবমিট কৰিছিল ইয়াৰ ডেটটো তেওঁলোকে মনত ৰাখিব লাগিব 1953 29 আগষ্ট তাৰিখে 1953 চনৰ 29 আগষ্ট তাৰিখে মুডালিয়াৰ আয়োগৰ প্ৰতিবেদনখন চৰকাৰৰ ওচৰত দাখিল কৰা হৈছিল তাৰ পিছত 18 নম্বৰ কোৱেশ্চনটো চোৱা 18 নম্বৰ কোৱেশ্চনত কি কৈছে মুডালিয়াৰ আয়োগৰ প্ৰতিবেদনখন কেইটা অধ্যায় যুক্ত আছিল চোৱা মৰমৰ ছাত্ৰ ছাত্ৰীসকল তুমি যিকেইটা কোৱেশ্চন আনসাৰ পাই আছে গোটেই সিৰিয়েলি দিয়া হৈছে অলপ আগতে আমি পালো যে প্ৰতিবেদনখন চৰকাৰৰ ওচৰত দাখিল কৰিছিল তাৰ পিছতেই প্ৰশ্নটো পালো যে যেটো প্ৰতিবেদন চৰকাৰৰ ওচৰত দাখিল কৰিছিল সেই প্ৰতিবেদনখন কেইটা অধ্যায় যুক্ত আছিল তাতে মূল চেপ্টাৰ কেইটা আছিল মূল চেপ্টাৰ আছিল 15টা অধ্যায় 15টা আছিল এই কথাটো মনত ৰাখিবা তাৰ পিছত 19 নম্বৰ প্ৰশ্নত দিয়া হৈছে মুডালিয়াৰ আয়োগত থকা বিদেশী সদস্য দুজন কোন কোন আছিল আমি অলপ আগতেই পালো যে মুডালিয়াৰ আয়োগত থকা মুঠ সদস্যৰ সংখ্যা আছিল 9 জন মুঠ সদস্য 9 জন আছিল এই 9 জনৰ ভিতৰতে আকৌ কি আছিল দুজন সদস্য বিদেশী সদস্য আছিল মানে ইণ্ডিয়াৰ বাহিৰৰ পৰা দুজন ব্যক্তি আছিল তো এই প্ৰশ্নটো আমাক খুদে যে মুডালিয়াৰ আয়োগত দুজন যে বিদেশী সদস্য আছিল সেই দুজনৰ নাম কি কি আছিল এজনৰ নাম আছিল ডক্টৰ কেনেথ ৰাষ্ট উইলিয়ামছ আৰু এজনৰ নাম আছিল প্ৰফেসৰ জন ক্ৰিষ্টি নাম দুটা যদিও অকমান টান হয় তত বিদেশী মানুহৰ নাম গতিকে তথাপি মনত ৰাখিব লাগিব ডক্টৰ কেনেথ ৰাষ্ট উইলিয়ামছ আৰু এজন হৈছে প্ৰফেসৰ জন ক্ৰিষ্টি তো ইয়াৰ পিছত আমি আজিৰ কাৰণে এটা লাষ্ট কোৱেশ্চন
আলোচনা কৰিম সেইটো 20 নম্বৰ কোৱেশ্চন কোৱেশ্চনটো হৈছে মাধ্যমিক শিক্ষা আয়োগে অৰ্থাৎ মুডালিয়াৰ আয়োগে স্কুলীয়া শিক্ষাৰ কাল কেইবছৰীয়া কৰাৰ বাবে পৰামৰ্শ দিছিল যেনে মুডালিয়াৰ আয়োগৰ মতে স্কুলীয়া শিক্ষাৰ যেটো বয়স স্কুলীয়া শিক্ষাৰ যেটো সময় সেই সময়টো কেইবছৰীয়া হ'ব লাগে বুলি পৰামৰ্শ দিছিল তেওঁলোকৰ প্ৰতিবেদনখনত পৰামৰ্শ দিছিল যে স্কুলীয়া শিক্ষাৰ সময় হ'ব লাগে 11 বছৰ অৰ্থাৎ 11 বছৰীয়া স্কুলীয়া শিক্ষা হ'ব লাগে তাৰ পিছতে কি স্কুলীয়া শিক্ষা সমাপ্ত কৰি ছাত্ৰ ছাত্ৰীসকলে কলেজীয়া শিক্ষা লাভ মানে কলেজীয়া জীৱন আৰম্ভ কৰিব পাৰিব গতিকে এই প্ৰশ্নটো আমাক সুধিব পাৰে যে মুডালিয়াৰ আয়োগে স্কুলীয়া শিক্ষা কেই বছৰীয়া কৰাৰ বাবে পৰামৰ্শ আগবঢ়াইছিল সেইটো হৈছে 11 বছৰ এই প্ৰশ্নটো কোঠাৰী আয়োগটো আহে যে কোঠাৰী আয়োগৰ মতে আকৌ এই সময়টো কিমান বছৰ আছিল সেইটো আকৌ 12 বছৰ আছিল সেইটো আমি ইয়াৰ পিছত যেতিয়া কোঠাৰী আয়োগ আলোচনা কৰিম তেতিয়া তাত পাম নিশ্চয় তো আজিৰ এইকেইটা প্ৰশ্নোত্তৰে তোমালোকৰ লগত আলোচনা কৰিলো নেক্সট প্ৰশ্নটো তোমালোকে দেখাই পাইছা নেক্সট প্ৰশ্নটো মাধ্যমিক শিক্ষাৰ আখুৱাহ বা দুখবিলাক এটা আলোচনা কৰা হৈছে এটো বহুত বেছি ইম্পৰ্টেন্ট কোৱেশ্চন হয় আৰু এই আখুৱাহ বা সমস্যাবোৰ কেনেকৈ সমাধান কৰিব পাৰো তাৰ বিষয়ে ইয়াৰ পিছত প্ৰশ্ন আছে এনেকুৱা ধৰণৰ গোটেই প্ৰশ্নোত্তৰবিলাক সিৰিয়ালি ইয়াতে দিয়া হৈছে পৰৱৰ্তী ভিডিঅত মই সেই প্ৰশ্নোত্তৰবিলাক মই তোমালোকৰ কাৰণে লৈ আহিম আৰু এইকেইটা বৰ্ড কোৱেশ্চন আনসাৰ আছে এইখিনি নিজে নিজে বুজি পোৱাত অলপ অসুবিধা হয় মই খুব ভালকৈ তোমালোকক বুজাই দিম সেই কাৰণে তোমালোকে এই ভিডিঅসমূহ পাই থাকিবৰ কাৰণে চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিবা আৰু যদি ভাল পাইছা এটা লাইক কৰি দিবা আৰু যদি এই কিতাপখন এই যি দেখা পাইছা এই গোটেইখিনি মোৰ কিতাপৰ পৰাই দেখা পাই আছে গোটেই আনসাৰখিনি পয়েন্ট আকাৰত দিয়া আছে খুব সহজভাৱে ইয়াতে বৰ্ণনা কৰি দিয়া আছে এই কিতাপখন যদি তুমি লব বিচাৰা তেতিয়ালে ডেসক্ৰিপচনত ফোন নাম্বাৰ আছে তুমি ফোন নাম্বাৰত যোগাযোগ কৰিবা কিতাপখন তোমাৰ কাৰণে মই পঠিয়াই দিয়াৰ ব্যৱস্থা কৰিম গতিকে আজিলৈ এইখিনি সকলোৱে ভালে থাকিবা ধন্যবাদ জয় আই অসম